চাওঁতে বিহুৰ বন্ধ শেষেই হ'ল আৰু কাইলৈৰ পৰা দৈনন্দিন দিনবোৰ আৰম্ভ হ'ব। তাকে ভাবিলোঁ যিহেতু আজি ছানডে আৰু লগতে যিহেতু কাইলৈৰ পৰাতো বিজি শিডিউল এটা ষ্টাৰ্ট হ'ব, সেয়ে ভাবিলোঁ আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি আগবঢ়াই দিওঁ, যিটো মোৰ খুবেই প্ৰিয় হয়। আৰু ৰেচিপিটো মাছৰ ৰেচিপি, দেখিলে গম পাব, নামটো পিছে লাষ্টত ক'ম। পেষ্টটোৰ বাবে পিচি ল'ব লাগিব একেলগে ধনিয়া পাত, পদিনা পাত, আদা এটুকুৰা, নহৰু, নৰসিংহ পাত, জিৰা অকণমান, জালুক কেইটামান, লগতে 1 কাপমান পানী দি পেলাই ধুনীয়াকৈ পিচি ল'ব। আৰু লগতে নেমু ৰস দিব নাপাহৰিব দেই। ধুনীয়াকৈ পিচি ল'ব। অকণমান পিছা গ'লেই তাতে দি দিব জলকীয়া কেইটামান, আপোনালোকৰ জোখ অনুসৰি দিব। যিহেতু আমি বেছি জ্বলা নাখাওঁ সেইবাবে কমাই দিছোঁ। তাৰপিছতে লাগিব মাছ নহ'লে মাছৰ ৰেচিপি কেনেকৈ হ'ব। আৰু সেই মাছখিনি মেৰিনেট কৰি ল'ব লাগিব। যিহেতু মেৰিনেট কৰিব লাগিব তাতে আমি দিব লাগিব নিমখ, হালধি আৰু পিচি থোৱা পেষ্টখিনি। তাৰপিছতেই ধুনীয়াকৈ 10 মিনিটৰ বাবে মেৰিনেট কৰি থৈ দিলোঁ। তাৰপিছত পেন এখনত এচামুচ তেল দি পেলাই ধুনীয়াকৈ গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পিছতেই মাছখিনি দি ধুনীয়াকৈ অকণমান সিজিব দিব। সিজি হোৱাৰ পিছতে গ্ৰিল এখনত মাছকেইটা অকণমান পুৰি ল'ব, যাতে এটা ধুনীয়া ফ্লেভাৰ আহে। এয়া দেখিছেনে, দুয়োটা ছাইডেই মই ধুনীয়াকৈ পুৰি লৈছোঁ মাছটো। শেষত আপোনালোকে যিখিনি আমি পেষ্ট বনাইছিলোঁ তাৰে অকণমান পানী দি পেলাই উতলাই লৈছোঁ। তাৰপিছত সেই মাছখিনিৰ ওপৰতে দি ধনিয়া পাত আৰু পিঁয়াজ, অকণমান নেমু ৰস দি ধুনীয়াকৈ গাৰ্নিছ কৰি লৈছোঁ। আৰু আমাৰ হৰিয়ালি ফিছ বাৰ্বিকিউ ৰেডি হৈ গ'ল।